নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেলত। চ' বন্ধুসকল, আপোনালোকে বৰ্তমান যিখিনি পোৱালি দেখা পাইছে এইখিনি হ'ল জাপানিজ বেন্থামৰ পোৱালি। আপোনালোকে বহুতে গমেই পায়। চ' আজি ৰাতিপুৱাই ওলাই আছে পোৱালিখিনি, ভালেমান পোৱালি ওলাইছে আৰু কেইটামান ওলাবলৈ বাকী আছে, সেইখিনি ওলাই যাব। আপোনালোকে দেখাই আছোঁ পোৱালিখিনি। তাৰ আগতে মই আৰু এটা কথা কৈ দিওঁ, সেইটো হ'ল আপোনালোকে কেইটামান ভিডিঅ'ত হয়তো চাই আছে যে মই এনেকুৱা ইনকিউবেটৰ মেচিনৰ বিষয়ে কৈ থাকোঁ। তাৰ কোৱাৰ কাৰণটো হ'ল আপোনালোকে জানেই মই ইয়াতে কোনো ধৰণৰ ফেক বা কোনো ধৰণৰ মিছা কথা কোৱা নাই। যিটো দেখাই আছোঁ আপোনালোকক সেইটো একদম পূৰা বাস্তৱ হয়। আপোনালোকক মই ভিডিঅ' আকাৰত দেখাওঁৱে। বহুতে কি কৰে, এনেকুৱা ইনকিউবেটৰ মেচিনত বেলেগৰ পৰা পোৱালি আনি মেচিনৰ ভিতৰত ৰাখি কয় যে একদম পূৰা 100%, 90% ৰিজাল্ট চাওক এনেকুৱা ইনকিউবেটৰ মেচিন। তো মইতো তেনেকুৱা কৰা নাই, আপোনালোকে নিজেই চাই লওক, একদম পূৰা বাস্তৱ হয়। ইয়া খোকলাবিলাক উঠাই আছোঁ মই। চ' আৰু যেতিয়া মই কণী বহাওঁ এই মেচিনত সেইটো আপোনালোকে দেখা পায়। চ' ইয়াতে লুকাবলৈ কি আছে। চ' মোটামুটি একদম পূৰা ক'বলৈ গ'লে 70% পোৱালি ওলাই গৈছে আৰু 30% মান বাকী আছে, সেইখিনি মই দেখাই আছোঁ। ইয়া ফুট দিছে, আজিৰ ভিতৰতে গোটেইখিনি কমপ্লিট ওলাই যাব পোৱালি। ঠিক আছে। তো বৰ্তমান কেইটামান হাঁহৰ কণীও দিছোঁ, হাঁহৰ কণীও বহাইছোঁ। সেইদিনা মোৰ ভতিজা আহি দি থৈ গৈছে। তো মই ভাবিছোঁ যে চাওঁ প্ৰেক্টিকেল মানে কেনেকুৱা ওলাই, মানে পোৱালি ওলাই নে নাই। তো আগে পিছে মই হাঁহৰ কণী দিয়া নাছিলোঁ এইটো ইনকিউবেটৰ মেচিনত, অকল জাপানিজ বেন্থামৰ পোৱালিয়ে ওলাই আছিলোঁ। চ' এইবাৰ ফাৰ্ষ্ট টাইম দিলোঁ, চাওঁ কি হয়, পোৱালি ওলাই নে নাই। আৰু বাকী লোকেল চিকেনৰটো একদম পূৰা ফাটাফাটি ৰিজাল্ট। মই ক'ব পাৰিম যে একদম 99.9% ৰিজাল্ট হৈ আছে মোৰ এইটো ইনকিউবেটৰ মেচিনত। আৰু একচুৱেলি কি ইয়াতে আৰু এটা কথা, সেইটো হ'ল আপোনাৰ কণীখিনি ফাৰ্টাইল কণী হ'ব লাগিব দেই। যদি আপোনাৰ কণী ফাৰ্টাইল কণী নহয় তেতিয়াহ'লেতো পোৱালি নোলায়, আপোনালোকে জানেই। ফাৰ্টাইল কণী এতিয়া কোনবিলাক, যদি আপোনাৰ ঘৰত বোলে 5জনী মাইকী আছে, তাৰে ভিতৰত যদি 2জনী মতা থাকে, তেতিয়াহ'লে একদম প্ৰত্যেকটো কণীৰ ভিতৰতে পোৱালি ওলাব। মানে কণী মিছ নহয়। চ' সেইটোৱে কয় ফাৰ্টাইল কণী, মানে মতা পোৱা কণী হ'ব লাগিব, বুজিছা। তো সেইটোৱে, ইয়াতে চাওক বা কি ধুনীয়া ধুনীয়া পোৱালি আৰু ওলাবলৈ বাকীয়ে আছে। এইটো চাওক, এইটো ওলাব। চ' এইটোতো ওলাইয়ে গৈছে, ইয়া এইটো ইয়া এইটো দেখা হৈছে ন। আৰু এইটো চাওক, এইটো ওলাব, এয়া লৰি আছে। চ' এইটো ফুট দিছে, এইটো চাওক, এইটো দেখা হৈছে ন, ইয়াৰ ভিতৰত লৰি আছে। চ' আৰু আছে, বহুত আছে, এইটো আৰু আছে। চ' এতিয়া কি কৰোঁ মই, এই যিটো আপোনাৰ খোকলাডাল আছে না, খোকলাটো এই আপোনাৰ বাউলত উঠাই দিওঁ। নহ'লে কি হ'ব, পূৰা সিহঁতে এনেকুৱা লৰি থাকিব না, লৰি থকাৰ ফলত এইবিলাক চব ভাঙি গুড়া কৰি দিব ইয়াতে, ভুচি কৰি দিব। তো এইখিনিও এতিয়া ৱেষ্টেজ নহয় দেই। এইখিনিও মই যিখিনি কণী পাৰি আছে, চ' সেইখিনিক দিলে, লোকেল কুকুৰাক দিলে সিহঁতে ধুনীয়াকৈ খাই পেলায়। এইখিনি খোকলা কোনো বস্তুৱে মোৰ ঘৰত ৱেষ্টেজ নহয়, কোনো বস্তুৱে নহয়, চব মই কিবা নহয় কিবা খুৱাইয়ে দিওঁ। আৰু ইয়াতে কোনো ধৰণৰ ছাইড ইফেক্টো নহয় এইটো খোৱালে। ইয়াতে আপোনাৰ কেলছিয়ামৰ ঘাটতিটো থাকিলে এইটো পূৰণ হৈ যায়, এইটো খোকলাটো খোৱালে। বহুতে কণী বিচাৰি থাকে, কণী দিয়া নহয়, কণী খুজি থাকে বহুতে, কিন্তু কণীটো দিয়া নহয়। আপোনালোকৰ পোৱালি লাগিলে ল'ব পাৰিব, পোৱালি বহুত আছে। এইবাৰ জাপানিজ বেন্থামে কৰি দিম মোৰ ঘৰত। মানে ইমানে জাপানিজ বেন্থাম হ'ব না, আপোনালোকে লৈ শেষ কৰিব নোৱাৰিব। আৰু প্ৰাইচটোও বহুত কমি যাব। এতিয়া ধৰি লওক এটা এনেকুৱা 0 চাইজ পোৱালিৰ প্ৰাইচটো হৈ যায় আপোনাৰ 200 টকা পাৰ পিচ জাপানিজ বেন্থামৰ। চ' যেতিয়া মানে আৰু বেছি এভেইলেবল হৈ যাব, তেতিয়া মোটামুটি 100 মানে 100 টকা পাৰ পিছত আহি যাব পোৱালি প্ৰাইচ। তো এই পোৱালিখিনি কি কৰিম এতিয়া, 24 ঘণ্টা 24 আৱাৰ্ছ এই মেচিনৰ ভিতৰতে থাকিব। যদিও কিছুমান এতিয়া উঠাই ল'ব পাৰি, ব্ৰডিঙত থ'ব পাৰি এতিয়া উঠাই লৈ, কিন্তু এতিয়া লৈ নাযাওঁ। চ' অলপ পিছত লৈ যাম মানে।
কিছুমান এতিয়ালৈকে ড্ৰাইয়ে হোৱা নাই, শুকুৱাই নাই, ফেডাৰটো শুকুৱাই নাই, এইটোতো এই মাত্ৰহে ওলালে। চ' কিছুমান লৈ যাব পাৰি, কিন্তু এতিয়া লৈ নাযাওঁ, অলপ পিছতমান লৈ যাম, ঠিক আছে। তো চাবই পাৰিছে ধুনীয়া ৰিজাল্ট। যদি আপোনালোকৰ এনেকুৱা ইনকুবেটাৰ মেচিন লাগে তেতিয়াহ'লে মোৰ পৰা ল'ব পাৰে, ষ্টকত আছে। চ' আৰু প্ৰাইচটো যিহেতু এতিয়া বৰ্তমান অলপ কমিছে, 1750 টকাতে আপোনালোকে ধুনীয়াকৈ এনেকুৱা মেচিনটো ল'ব পাৰিব। আৰু আপোনাৰ ডেলিভাৰী চাৰ্জটো যিটো ভাড়া হ'ব, গাড়ী ভাড়াটো আপোনালোকৰে দিব লাগিব, সেইটো মোৰ ফালৰ পৰা নাযায়। আৰু বাকী যদি আপোনালোকৰ এনেকুৱা কণ্ট্ৰলাৰবিলাক লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'বিলাকতে টেগ কৰা আছে প্ৰডাক্টটো, এইটো যিটো কণ্ট্ৰলাৰ ইউজ কৰোঁ। চ' আপোনালোকে মোৰ পৰা মেচিন লোৱাৰ পিছত এনেকুৱা কণ্ট্ৰলাৰ, ঠিক আছে, এটা আপোনালোকে ফ্লিপকাৰ্টত পাই যাব। মানে মোৰ ভিডিঅ'ত ক্লিক কৰিলে আপোনালোকে টেগ কৰা আছে প্ৰডাক্টটো, কণ্ট্ৰলাৰ, তো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। ডাইৰেক্ট ফ্লিপকাৰ্টত গুচি যাব, ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিব, বাছ। আপোনালোকে এক্সট্ৰাকৈ দুটা বা এটা ৰাখি থ'ব, কাৰণ এইটো কণ্ট্ৰলাৰ কোনো গেৰাণ্টি নাই, কোনেও গেৰাণ্টি দিব নোৱাৰে, অকল মই বুলি নহয়, কোনেও গেৰাণ্টি দিব নোৱাৰে এইটো কণ্ট্ৰলাৰৰ, ঠিক আছে। তো কেতিয়া গুচি যায় সেইটোতো ক'ব নোৱাৰি। চ' সেইকাৰণে আপোনালোকে বেকআপ হিচাপত কণ্ট্ৰলাৰ এটা বা দুটা ঘৰত ৰাখি থ'ব, এনেকুৱা মেচিন যেতিয়া আপোনালোকে চলায়, ঠিক আছে। আৰু ছেটিংটো কেনেকুৱাকৈ মিলাব লাগে সেইটো বিষয়ত মই এটা ভিডিঅ' বনাম, আপোনালোকে চাব, ঠিক আছে। চ' এয়াই, আপোনালোকৰ কণ্ট্ৰলাৰটো লাগিলে ভিডিঅ'ত টেগ কৰিব, তাতে টেগ কৰি দিছোঁ প্ৰডাক্ট, আপোনালোকে ডাইৰেক্ট ফ্লিপকাৰ্টৰ পৰা মোৰ ভিডিঅ' থ্ৰুৰে আপোনালোকে প্ৰডাক্টটো ল'ব পাৰে, মানে কণ্ট্ৰলাৰটো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে, ঠিক আছে। XHW3001, ঠিক আছে, 3001, অ'কে। আপোনালোকে এইটো মাৰিলে আহি যাব। চ' এয়া আছিল আজিৰ ভিডিঅ'টো। মই জাষ্ট খালি আপোনালোকক দেখালোঁ যে কিমান ধুনীয়া ৰিজাল্ট ওলাইছে এইবাৰো। বা মোটামুটি কেই নম্বৰ বেটছ হ'ব, বহুত মানে 7-8 নম্বৰ বেটছ হৈ যাব চাগে, পোৱালি ওলাইহে আছে। চ' ইমানমান শুক্লা ওলালে আৰু ওলাবই। মই ইমানো ভালকৈ দেখুওৱা নাই আপোনালোকক, যিহেতু ভিডিঅ'টো বেছি লং হৈ গৈ আছে। চ' আপোনালোকে ভিডিঅ' লং আপলোড কৰিলে ভিডিঅ'টো লং হৈ গ'লে আপোনালোকে চাব নিবিচাৰে। চ' এয়াই আছিল আজিৰ ভিডিঅ'টো। আৰু যদি আপোনালোকক কোৱেল বাৰ্ডৰ পোৱালি লাগে তেতিয়াহ'লে আছে, 100 পিছমান আছে, ল'ব পাৰে। 10 দিনীয়া পোৱালি হয়, আৰু বাকী চিল্কি পোৱালিও আছে, আৰু টাৰ্কি পোৱালিও আছে। চ' আপোনালোকৰ এইখিনিও লাগিলে মোৰ পৰা ল'ব পাৰিব। কিন্তু গেনি ফলৰ পোৱালি নাই, চীনা মুৰ্গীৰ যিটো পোৱালি সেইটো নাই বৰ্তমান। তো যিয়ে নহওক, আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা যিটো বেল আইকন আছে এইটো ক্লিক কৰি ন'টিফিকেশ্যনটো অন কৰি দিব। তো ভালে থাকিব, ধন্যবাদ, জয় আই অসম।